নেশ্যনেল বিচ হেণ্ডবল চেম্পিয়নশ্বিপ এইবাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অহা 10 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব আৰু এই নেশ্যনেল হেণ্ডবল চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াৰ তৰফৰ পৰা আমাক জনাইছে আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথম 8টা যি দল হ'ব সেই দলকেইটাই আগন্তুক উত্তৰাখণ্ড নেশ্যনেল গেমছত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। ইতিমধ্যে আমাৰ যি এই প্ৰতিযোগিতাখনৰ কাৰণে আয়োজন কৰিবৰ কাৰণে যিখিনি থকা বা একমোডেশ্যন আমি ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰক জনাইছোঁ। অসম হেণ্ডবল সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ ডাঙৰীয়াই ইতিমধ্যে বিভিন্নজনৰ লগত যোগাযোগ কৰিছে। এতিয়া প্ৰিপেৰেশ্যন চলি আছে আৰু ইয়াত অসম যিটো টীম অসম দলে অংশগ্ৰহণ কৰিব ল'ৰা ছোৱালী তেওঁলোকৰ যি কোচিং কেম্প অহা 10 তাৰিখৰ পৰা তেওঁলোকৰ অহা 17 ডিচেম্বৰৰ পৰা যোৰহাট জিলাৰ বাঘমৰা স্পৰ্টছ ক্লাবৰ সহযোগত অনুষ্ঠিত হ'ব আৰু ৰাজ্যখনৰ 60 গৰাকী খেলুৱৈক সেই ট্ৰায়েল আৰু কোচিং কেম্পৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছে আৰু এই কোচিং দিবৰ বাবে হাৰিয়ানাৰ পৰা জসবীৰ সিং আমাৰ হেণ্ডবল এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ এগৰাকী কোচ তেখেতে প্ৰশিক্ষণ প্ৰদান কৰিব। সময়সূচীয়া অনুষ্ঠিত হ'ব ল'ৰা আৰু ছোৱালী। ইয়াত গুৱাহাটীত কেইবাখনো হোটেলৰ লগত আমি কথা পাতিছোঁ। সেই হোটেলসমূহত ব্যৱস্থা কৰা হৈছে আৰু আমাৰ ইতিমধ্যে আমি যোগাযোগ চলাই আছোঁ আৰু ক'ত কেনেকৈ এৰেঞ্জ কৰিব পাৰি সকলো মূৰকত ঠিক হৈ যাব আৰু যিহেতু সময়ো আছে বহুত প্ৰায় 2 মাহ সময় আছে গতিকে আমি আশাবাদী যে খেলখন খুব সুন্দৰভাৱে হ'ব আৰু ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগেও আমাক সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস দিছে। অপেনিং চেৰিমনিত গেষ্ট সম্পৰ্কত আমাৰ এতিয়ালৈকে ফাইনেল হৈ উঠা নাই। ডিচেম্বৰৰ 15 তাৰিখৰ ভিতৰত আমাৰ সকলো গেষ্ট আমাৰ হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াৰ কেইবাগৰাকীও গেষ্ট আহিব। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ ফালৰ পৰাও এগৰাকী গেষ্ট আহিব। তেনেকৈ কথা পাতি থকা হৈছে কিন্তু 15 ডিচেম্বৰৰ আগে গোটেইখিনি আমাৰ সিদ্ধান্ত লোৱা হ'ব। প্ৰশিক্ষণ চলি আছে আমাৰ অসমৰ কেইবাগৰাকীও খেলুৱৈ ল'ৰা ছোৱালী তেওঁলোকে এছিয়ান চেম্পিয়নশ্বিপতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল আৰু আমাৰ ইয়াৰ পৰা বাংলাদেশ নেপাল আদি চুবুৰীয়া যিবিলাক দেশ আছে তাত আমি অসম দলে তাত বিভিন্ন সময়ত আমি হেণ্ডবলৰ খেলিবৰ কাৰণে বন্ধুত্বমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হৈছে আৰু ভিয়েটনামতো অচিৰে ভাৰতবৰ্ষৰ এটি হেণ্ডবল দল ৰাওনা হ'ব। তাত অসমৰ কেইবাগৰাকীও ল'ৰা আৰু ছোৱালীয়ে তাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। ফলত এতিয়া চাওক অসম চৰকাৰে আঁচনি যিসকলে এতিয়া আমি সচৰাচৰ দেখিছোঁ যে নেশ্যনেল গেমছ এছিয়ান গেমছ কমনৱেলথ গেমছ আৰু অলিম্পিকত যিসকলে মেডেল পাব তেখেতসকলৰ বাবে চৰকাৰী চাকৰি নিশ্চিত চৰকাৰী চাকৰি চৰকাৰে ঘোষণা কৰিছে আৰু যোৱা সময়ছোৱাত পোৱাও আমি দেখিছোঁ। ঠিক সেইদৰে যিবিলাক খেলুৱৈয়ে নেশ্যনেল চেম্পিয়নশ্বিপসমূহত অংশগ্ৰহণ কৰে বা বিভিন্ন ৰাষ্ট্ৰীয় অন্যান্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেখেতসকলৰ বাবেও চাকৰিত সংৰক্ষণৰ ব্যৱস্থা নহ'লেও স্পেচিয়েলি তেওঁলোকক কিছু সুবিধা দিছে ধৰক মাৰ্কছৰ ক্ষেত্ৰত বা ইণ্টাৰভিউত আগুৱাই দিয়াৰ ক্ষেত্ৰত। সেই সুবিধা মৰ্মে অসম পুলিচত যথেষ্ট সংখ্যক আমাৰ হেণ্ডবলৰ ল'ৰা ছোৱালী ইতিমধ্যে চাকৰি পাইছে। যোৱা সময়ছোৱাত ডাক বিভাগত পাইছে, অইল ইণ্ডিয়াটো 3-4 গৰাকী পাইছে, বিভিন্ন বিভাগত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসম অলিম্পিক সন্থাৰ এফিলেটেড যিবিলাক গেম আছে তাৰ ভিতৰত হেণ্ডবলো যিহেতু অন্যতম গতিকে অসম অলিম্পিক সন্থাৰ প্ৰতিটো গেমৰ ক্ষেত্ৰত চৰকাৰে এই সুবিধা প্ৰদান কৰি আহিছে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।